নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম আজি এই ভিডিঅ'ৰ জৰিয়তে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ 2026 বৰ্ষৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ জীৱনত কি মহা পৰিৱৰ্তন আহিব সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো এই ভিডিঅ'টোৰ টাইটেলতে মই মহা পৰিৱৰ্তন শব্দটো ব্যৱহাৰ কৰিছো কিয়নো জুন মাহৰ পৰা অক্টোবৰ মাহলৈ এই 5 মাহৰ সময়ছোৱা হৈছে এক মহা পৰিৱৰ্তনৰ সময় গুৰু বৃহস্পতি যাক গ্ৰহসমূহৰ মাজত সবাতোকৈ শক্তিশালী গ্ৰহ বুলি ধৰা হয় সবাতোকৈ শুভ গ্ৰহ বুলি ধৰা হয় সেই গুৰু বৃহস্পতি সুদীৰ্ঘ 12 বছৰ মূৰত সম্পূৰ্ণ মাৰ্গী অৱস্থাত উদিত হৈ উচ্চ ৰাশিত অৱস্থান কৰিব অৰ্থাৎ কৰ্কট ৰাশিত অৱস্থান কৰিব গুৰু বৃহস্পতি হৈছে আমাৰ ভাগ্যৰ কাৰক গ্ৰহ ধনৰ কাৰক গ্ৰহ সোৰ্স অফ ইনকামৰ কাৰক গ্ৰহ সন্তানৰ কাৰক গ্ৰহ জ্ঞানৰ কাৰক গ্ৰহ বিবাহৰ কাৰক গ্ৰহ গতিকে গুৰু বৃহস্পতিৰ উচ্চ ৰাশিত অৱস্থানৰ ফলত সকলো ৰাশিৰ ব্যক্তিয়ে সকলো ৰাশিৰ জাতক জাতিকাই জীৱনত বিভিন্ন ক্ষেত্ৰত গুৰুৰ জৰিয়তে উপকৃত হ'বলৈ গুৰুৰ পৰা আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হয় যেহেতু কৰ্কট ৰাশিতে গুৰু বৃহস্পতি উচ্চ ৰাশিত অৱস্থান হয় গতিকে এই সময়ছোৱাত কবলৈ গলে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰ বাবে এক গোল্ডেন পিৰিয়ড এক সোণালী সময় বুলি ধৰা হয় আজি এই ভিডিঅ'ৰ জৰিয়তে কৰ্কট ৰাশিৰ জাতক জাতিকাই জুন মাহৰ পৰা অক্টোবৰ মাহলৈ 2026 বৰ্ষৰ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে এই 5 মাহ সময়ছোৱাত গুৰুৰ পৰা জীৱনত কি ক্ষেত্ৰত আশীৰ্বাদ লাভ কৰিব সেই বিষয়ে মই বিশ্লেষণ কৰিবলৈ ওলাইছো যিসকল জাতক জাতিকাৰ চন্দ্ৰ ৰাশি কৰ্কট আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে তেন্তে আহক এতিয়া মূল বিষয়বস্তুলৈ যাওঁ কৰ্কট ৰাশি কৰ্কট ৰাশিৰ বাবে মই এই 4 সংখ্যাটো ব্যৱহাৰ কৰিছো যেহেতু কৰ্কট ৰাশি হৈছে 4 নম্বৰ ৰাশি এই যে ইয়াত 1 2 3 4 5 তেনেকুৱাকৈ 12টা সংখ্যা আপোনালোকে দেখিছে এই হৰস্কোপখনত এই কুষ্টিখনত হেয়া হৈছে ৰাশিসমূহৰ ক্ৰমিক নম্বৰ আৰু এই ঘৰসমূহ যে দেখিছে 1 2 3 4 ইয়াৰ পৰা আৰম্ভ কৰি এন্টি ক্লকৱাইজ ডিৰেকচনত ইয়ালৈকে 12টা ঘৰ হেয়া হৈছে আমাৰ কুষ্টিৰ 12টা ভাৱ যাক 12 হাউসেস বুলি ধৰা হয় এতিয়া হক চাও গুৰু বৃহস্পতি কৰ্কট ৰাশিৰ জাতক জাতিকাৰ 2 জুন 2026 দিনা আপোনাৰ কুষ্টিৰ প্ৰথম ভাৱত অৱস্থান কৰিব আপোনাৰ কুষ্টিৰ প্ৰথম ভাৱ হৈছে আপোনাৰ নিজৰ ভাৱ আপোনাৰ হেলথ আপোনাৰ ইমিউনিটি আপোনাৰ স্বাস্থ্যৰ ভাৱ আপোনাৰ চিন্তাধাৰাৰ ভাৱ আপোনাৰ ব্যক্তিত্বৰ ভাৱ গতিকে নিঃসন্দেহে এই সময়ছোৱাত গুৰুৰ আশীৰ্বাদত আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব পূৰ্বতে আপোনালোকে যদি কিবা অসুখত ভুগি আছিল বা পূৰ্বতে আপোনালোকৰ শাৰীৰিক বা মানসিক চাপ জীৱনত যদি অত্যধিক বেছি আছিল এই সময়ছোৱাত সেই চাপসমূহ দূৰ হ'ব আপোনালোকে যথেষ্ট ৰিলিফ লাভ কৰিবলৈ এই সময়ছোৱাত সক্ষম হ'ব লগতে এই সময়ছোৱাত আপোনালোকৰ ব্যক্তিত্বৰ উৎকৰ্ষ সাধন হ'ব আপোনালোকে নিজৰ ব্যক্তিত্বৰ জৰিয়তে নিজৰ কথা বতৰা নিজৰ চিন্তাধাৰাৰ জৰিয়তে হয়তো বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা চাব কৰ্কট ৰাশিৰ জাতক জাতিকাসকল গুৰু বৃহস্পতি হৈছে আপোনাৰ ভাগ্যৰ কাৰক গ্ৰহ গতিকে এই সময়ছোৱাত ভাগ্যৰ ক্ষেত্ৰত আপোনালোকে গুৰুৰ পৰা সম্পূৰ্ণ 100% ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব যদিহে জন্ম লগ্নতে অৰ্থাৎ আপোনাৰ কুষ্টিতে গুৰু এক শক্তিশালী অৱস্থানত আছিল বহু দিনৰ পৰা যদি আপোনালোকে কিবা কাম নতুন আৰম্ভ কৰিম বুলি ভাবি আছিল জীৱনত নিউ বিগিনিংছ কিবা কৰিম বুলি ভাবি আছিল আৰু বৰ্তমানলৈকে যদি সেই কাম কৰা নাই তেন্তে কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে আৰু অপেক্ষা নকৰিব জুন মাহৰ আৰম্ভণিতে আপোনালোকে সেই কাম যিমান সোনকালে পাৰে আৰম্ভ কৰিবলৈ চেষ্টা কৰক তেতিয়া চাব এই জুন মাহৰ পৰা অক্টোবৰ মাহলৈকে আপোনালোকে নিজৰ ফালৰ পৰা যদি সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখে তেন্তে নিশ্চয় আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব এয়া হল গুৰু আহি অৰ্থাৎ গুৰু বৃহস্পতি আহি আপোনাৰ ৰাশিত অৰ্থাৎ আপোনাৰ কুষ্টিৰ প্ৰথম ভাৱত
অৱস্থান কৰাৰ ফলত আপোনালোকে কি কি ক্ষেত্ৰত উপকৃত হ'ব এতিয়া হওক চাওঁ গুৰুৰ দৃষ্টি আপোনাৰ কুষ্টিৰ কি ভাৱত পৰিব গুৰুৰ পঞ্চম দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱত গুৰুৰ সপ্তম দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত আৰু গুৰুৰ নৱম দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ নৱম ভাৱত আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱটো হৈছে আপোনাৰ জ্ঞানৰ ভাৱ আপোনাৰ নলেজৰ ভাৱ আপোনাৰ ক্ৰিয়েটিভিটিৰ ভাৱ আপোনাৰ সৃষ্টিশীল মনৰ ভাৱ লগতে আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱটো হৈছে আপোনাৰ সন্তানৰ ভাৱ গতিকে নিঃসন্দেহে এই সময়ছোৱাত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব লগতে এনেও এই সময়ছোৱাত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে জীৱনত নতুন কিবা শিকিবলৈ যথেষ্ট আকৃষ্টতা অনুভৱ কৰিব এই সময়ছোৱাত হয়তো পঢ়া শুনাৰ ফালে আপোনাৰ মন যথেষ্ট ধাউতি খাব পাৰে হয়তো আপুনি বৰ্তমান সময়ত একো নকৰিলেও এই সময়ছোৱাত আপোনালোকে জীৱনত নতুনকৈ কিবা কাম আৰম্ভ কৰাৰ কথা হয়তো চিন্তা কৰিব পাৰে বা জীৱনত নতুনকৈ কিবা শিকিবলৈ হয়তো নতুন কিবা প্ৰফেশনাল কোৰ্স আপোনালোকে শিকাৰ কথা হয়তো ভাবিব পাৰে গতিকে নতুন কিবা শিকাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত এই সময়ছোৱা যথেষ্ট শুভ ফলদায়ক সময় বুলি কোৱা হয় লগতে যেহেতু আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱ হৈছে আপোনাৰ সন্তানৰ ভাৱ আপোনাৰ যদি সন্তান আছে এই সময়ছোৱাত আপোনাৰ সন্তানে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত বা নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব লগতে যিসকল বিবাহিত আৰু যিসকলে সন্তান কামনা কৰি আছে এই সময়ছোৱাত প্ৰভুৰ আশীৰ্বাদত গুৰুৰ কৃপাত আপোনালোকৰ সেই মনৰ আশা পূৰণ হ'ব পাৰে ফেমিলি প্লেনিঙৰ বাবে এই সময়ছোৱা যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি লগতে গুৰুৰ দৃষ্টি আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত পৰিব আপোনাৰ কুষ্টিৰ সপ্তম ভাৱ হৈছে পাৰ্টনাৰশ্বিপৰ ভাৱ লগতে আপোনাৰ বিবাহৰ ভাৱ বুলিও ধৰা হয় এই সময়ছোৱাত যদি আপোনালোকে পাৰ্টনাৰশ্বিপ বিজনেছ আৰম্ভ কৰে ধৰি লওক আপোনালোকে চাকৰি কৰি আছে বা কিবা ব্যৱসায় কৰি আছে কিন্তু এই সময়ছোৱাত আপোনালোকে যদি নিজৰ বেপাৰ বাণিজ্য আৰু এক্সটেন্ড কৰিব বিচাৰে আপোনালোকে যদি আৰু বহল কৰিব বিচাৰে আপোনালোকে যদি এক্সপৰ্ট ইম্পৰ্টৰ বেপাৰ বাণিজ্য কৰিব বিচাৰে অৰ্থাৎ আমদানি ৰপ্তানিৰ যদি বেপাৰ বাণিজ্য কৰিব বিচাৰে বা নিজৰ কোনোবা বন্ধুবৰ্গৰ লগত হলেও বা নিজৰ হাজবেণ্ড বা ওয়াইফৰ লগত মিলি এই সময়ছোৱাত যদি আপোনালোকে পাৰ্টনাৰশ্বিপ বিজনেছ আৰম্ভ কৰিবলৈ ইচ্ছা কৰে বা এই ক্ষেত্ৰত যদি আপোনালোকে কিবা পদক্ষেপ লয় তেন্তে নিঃসন্দেহে এই সময়ছোৱাত আপোনালোকে যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব লগতে যিসকল বিবাহিত এই সময়ছোৱাত আপোনালোকৰ নিজৰ বৈবাহিক সম্পৰ্ক নিজৰ স্পাউচৰ লগত নিজৰ হাজবেণ্ড বা ওয়াইফৰ লগত যথেষ্ট সুমধুৰ হ'ব লগতে যিসকল সিংগল হৈ আছে যাৰ বিবাহ হোৱা নাই বৰ্তমানলৈকে এই সময়ছোৱাত তেওঁলোকৰ শুভ বিবাহ সম্পন্ন হ'ব পাৰে নতুবা বিবাহৰ বাবে আপোনালোকে উপযুক্ত পাত্ৰ বা পাত্ৰী বিচাৰি পাবলৈ সক্ষম হ'ব পাৰে লগতে গুৰুৰ দৃষ্টি আপোনাৰ কুষ্টিৰ নৱম ভাৱত অৰ্থাৎ ভাগ্যৰ ভাৱত পৰিব গতিকে ভাগ্যৰ ক্ষেত্ৰত গুৰুৰ পৰা এই সময়ছোৱাত আপোনালোকে 100% ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এই সময়ছোৱাত হয়তো আপোনালোকৰ ঘৰত কিবা মাংগলিক কৰ্ম হ'ব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকৰ বহু দিনৰ পৰা অসম্পূৰ্ণ হৈ থকা কাম হয়তো সম্পূৰ্ণ হ'ব পাৰে নতুবা এই সময়ছোৱাত কোনোবাই যদি ট্ৰেডিঙত টকা পইচা ইনভেষ্ট কৰিব বিচাৰে তেন্তে এটা ভাল এমাউন্ট হয়তো তেওঁলোকৰ হাতলৈ আহিব পাৰে আপোনালোক হয়তো যথেষ্ট লাভৱান হ'ব পাৰে লগতে আপোনাৰ কুষ্টিৰ নৱম ভাৱ হৈছে আপোনাৰ পিতৃৰ ভাৱ আপোনাৰ পূৰ্বপুৰুষৰ ভাৱ গতিকে এই সময়ছোৱাত আপোনালোকৰ নিজৰ পিতৃৰ লগত সম্পৰ্ক স্থাপন হ'ব পিতৃৰ জৰিয়তে জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব লগতে ইমান দিন আপোনাৰ পিতৃয়ে কিবা যদি অসুখত ভুগি আছিল আৰু এই সময়ছোৱাত যদি আপোনালোকে প্ৰপাৰ ট্ৰিটমেন্ট কৰে তেন্তে নিশ্চয় আপোনালোকৰ পিতৃয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব লগতে এই সময়ছোৱাত আপোনালোকে পূৰ্বপুৰুষৰ পৰা পোৱা আশীৰ্বাদৰ জৰিয়তে জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব লগতে আপোনাৰ কুষ্টিৰ নৱম ভাৱ হৈছে ধৰ্মৰ ভাৱ আৰু আপোনাৰ উচ্চ শিক্ষাৰ ভাৱ বুলিও ধৰা হয় এই সময়ছোৱাত আপোনালোকৰ মনলৈ যথেষ্ট আধ্যাত্মিকতা আহিব ঈশ্বৰৰ ওপৰত আপোনালোকৰ অগাধ বিশ্বাস হ'ব এই সময়ছোৱাত হয়তো আপোনালোকৰ দূৰণিত থকা তীৰ্থস্থানসমূহ দৰ্শন হ'ব পাৰে বা যিসকল ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষা লাভ কৰিবৰ বাবে ঘৰৰ পৰা বহু দূৰত যোৱাৰ কথা চিন্তা কৰিছে অথবা এব্ৰডত যোৱাৰ প্লেনিং কৰিছে তেওঁলোকৰ সেই মনৰ আশা হয়তো এই সময়ছোৱাত পূৰণ হ'ব পাৰে গতিকে গুৰু বৃহস্পতিৰ উচ্চ ৰাশিত অৱস্থানৰ ফলত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব এতিয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিছে যে আপুনি নিজৰ ফালৰ পৰা কিমানখিনি প্ৰচেষ্টা আগবঢ়াবলৈ সক্ষম হয়
নিশ্চয় আপোনালোকে নিজৰ ফালৰ পৰা যদি 100% প্ৰচেষ্টা আগবঢ়ায় তেন্তে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব লগতে প্ৰতিকাৰ হিচাপে প্ৰতিদিনাখনেই আপোনালোকে চন্দ্ৰমাৰ বীজ মন্ত্ৰ যিহেতু চন্দ্ৰ হৈছে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰমাৰ বীজ মন্ত্ৰ ওম শ্ৰাং শ্ৰীং শ্ৰোং শাহ চন্দ্ৰমা সেই নমঃ এই মন্ত্ৰ ফাঁকি 108 বাৰ জপ কৰিব লগতে আপোনালোকে যিমান পাৰে মহাদেৱক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব প্ৰতিদিনাখনে ওম নমঃ শিৱায় 108 বাৰ জপ কৰিব পুৱা গধূলি হনুমান চালিসা পাঠ কৰিব লগতে সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব তেতিয়া চাব এই সময়ছোৱাত আপোনালোকে গুৰু বৃহস্পতিৰ আশীৰ্বাদত জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব তেন্তে মোৰ প্ৰিয় ভিউৱাৰ্ছ এয়া হ'ল কৰ্কট ৰাশিৰ জাতক জাতিকাই 2026 বৰ্ষৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ গুৰু বৃহস্পতিৰ আশীৰ্বাদৰ জৰিয়তে কি কি ক্ষেত্ৰত উপকৃত হ'ব তাৰ এক থুলমূল ধাৰণা জন্ম লগ্নতে গুৰু বৃহস্পতিয়ে যদি আপোনাৰ কুষ্ঠিত এক শক্তিশালী স্থানত আছিল তেন্তে মই কোৱা 100% ভাল ফলাফল পাবলৈ আপোনালোকে সক্ষম হ'ব কি নহওক আজিৰ ভিডিঅটো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তেন্তে আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী